तेने ब्रह्मणा यदिकमये मुयन्ते तेजो वर्मिणं यथा विनिमयो यत्ते सद्रोमिष धन्नास्य न सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूज्यता कैतवस्तु परमुनिमत्सु शरणं सतं वेदं मस्तवमत्र वस्तु शिवदं तपत्रयोमूलनम् श्रीमद्भागवते महामुनि किते किंवा पररेश्वरः सद्रोहृदयवरुध्यते यत् कितिवे शिशुभे तत्क्षणा निगमाकल्पतरो गलितं फलं सुगामुखात् अमृतदव संयुतम् भीयता भगवतं रसमलयं मुहुर्मुहुरसिका भुवि भामुका। हे कृपालो गुरुमूर्ति बाप बान्धव भकत वैष्णव समस्त आपनासर साक्षात भगत स्वरूप भगवंत आमी आपनासर समस्त जনৰ चरणত भक्तिपूर्ण सेवा जनाई नमस्कार जनाई বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনাৰ কাৰণে আগবাঢ়িছো। অজানিতে অসাৱধানবশতঃ যদি আমাৰ কিবা ভুল ভ্ৰান্তি দায়চিদ্ৰ হয় আপোনাক সব নিজ গুণে তুষ্ট হৈ আমাৰ দায়দোষ মৰিখন কৰিব বুলি আমি আপোনাক সবৰ চৰণত পুনৰ সেৱা জনাই আপোনালোকৰ আজ্ঞা লৈ ভাগৱতৰ ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানৰ অজামিলৰ পূৰ্বজন্মৰ পৰা আমি এতিয়া পাঠভাগ আৰম্ভ কৰিছো। হে শুকনি গদতি ৰাজা শীত আপুনি হে আশ্চৰ্য মহিমা কিনো হৰিব
আছে যত যত যজ্ঞ ধৰ্ম জানিবা হাসবে হৰি নামৰ কিংকৰ এ পুণ্যৰ অন্যত হৰি নাম পলাই পাপ হস্তি যেন শুনিদা সুখদেৱ পৰীক্ষিত নৃপতিৰ গুৰু ভগৱান 7টা দিৱসতেই অন্ততেই পৰীক্ষিত নৃপতিৰ তক্ষক নাগৰ দংশনত মৃত্যু হ'ব বুলি পৰীক্ষিত নৃপতিয়ে যেতিয়া নিশ্চিতভাৱে জানিলে তেতিয়া পৰীক্ষিত নৃপতিয়ে এই মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যেহেতু জীৱ জন্ম হ'লে মৃত্যুত পতিত হ'বই গতিকে মৃত্যুমুখী জীৱবিলাকে এই জীৱৰ জড় বন্ধনৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে এনে কি বস্তু আছে এনে কি উপায় আছে তাৰ সমাধান সূত্ৰ বিচাৰি হাতজোৰ কৰি গৃহ সংসাৰ ত্যাগ কৰি পুত্ৰ ভাৰ্যা সমস্তবিলাকক গৃহতে এৰি ৰাজ সিংহাসনো তেওঁ ত্যাগ কৰি শিৰৰ মুকুট তেওঁৰ পুত্ৰ জন্মেজয়ক পিন্ধাই হাতজোৰ কৰি কেৱল কৃষ্ণ কৃষ্ণ ধ্বনি উচ্চাৰণ কৰি এইবাৰ পৰীক্ষিত নৃপতিয়ে জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে গংগাৰ পাৰলৈ বুলি যাত্ৰা কৰিলে শুক নিগদতে ৰাজা চিত কৰা স্থিৰ তুমি এই গংগাৰ পাৰ পালা আৰু গুৰুৰ চৰণ পালা এতিয়াও তোমাৰ চিত অস্থিৰ হৈ আছে নেকি চিত মানে কি আমাৰ আত্মা আমাৰ আত্মজ্ঞান আত্মবুদ্ধি ইয়াক কি বুলি কোৱা হয় মনৰ আটাইতকৈ পবিত্ৰ অৱস্থাটোক কোৱা হয় চিত বুলি মন বুদ্ধি চিত অহংকাৰ মনৰ এই 4টা স্তৰ আছে এই 4টা স্তৰৰ ভিতৰত ভগৱত চিন্তন আৰু ঈশ্বৰ সেৱাৰ আনন্দৰ অকণমান যদি আশীৰ্বাদ পাবলৈ হয় মনক বুদ্ধিক নিকট পোৱাব লাগিব চিতত পোৱাবগৈ লাগিব চিত মানে কি চিত মানে হ'ল মনৰ যিটো আটাইতকৈ পবিত্ৰ অৱস্থা পৰীক্ষিত নৃপতিয়ে কান্ধত ধনু লৈ মায়ামিগ খেদি খেদি এই মায়ামিগটো তেওঁ নাপালেই হয়নে এটা দুটাকে ভুলবিলাক বেছি কৰি কৰি গৈ থাকিলে পৰীক্ষিতৰ জীৱনৰ প্ৰথম ভুলটো কি আছিলে পাণ্ডৱৰ নাতি তেনেকুৱা ভুল হ'ব লাগে জানো যি গৰ্ভতে বিষ্ণুক দৰ্শন পালে নহয়নে বাৰু এয়া আমাক দেখাবৰ কাৰণে কৰা বিষ্ণু আৰু বৈষ্ণৱৰ লীলা বৈষ্ণৱ হ'ল পৰীক্ষিত বিষ্ণু হ'ল কৃষ্ণ এই বিষ্ণু আৰু বৈষ্ণৱৰ লীলা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ লগত থকা মধুমতী যিবিলাক মায়া আছে যিবিলাকে উন্মত্ত কৰি আমাক সংসাৰৰ ফালে টানি থাকে অথবা সংসাৰৰ বন্ধনতে আমাক নিমজ্জিত কৰাই ৰাখে এই মধুমতী মায়াবিলাকক আমাৰ পৰা অকণমান আঁতৰ কৰি হৰিৰ নাম অমৃত হৰিৰ লীলা অমৃত হৰিৰ গুণ অমৃত আৰু হৰিৰ যশ এইখিনিক পান কৰি যাতে আমি আমাৰ মনটো শুদ্ধ কৰি লৈ আমি যাতে হৰিৰ ফালে ধাৱমান হওঁ পৰীক্ষিত
জীৱন পৰীক্ষা দিবলৈ অহা এটি জীৱ। এই পৰীক্ষা আপুনি মই সদায় দিয়ে আছো, কিন্তু আমি চোৱাহে নাই। প্ৰত্যেকে জীৱন পৰীক্ষাই দি আছো। 10 মাহ 10 দিন আমি মাতৃৰ গৰ্ভত থাকোঁতে হাতযোৰ কৰি পৰমেশ্বৰক স্তুতি কৰি থাকোঁ। প্ৰত্যেকেই শিশু হৈ গৰ্ভত থাকোঁতে কিয় পৰমেশ্বৰক স্তুতি কৰি থাকোঁ? তুমি মোক এই অন্ধকাৰৰ পৰা, তুমি মোক এই গৰ্ভবাসৰ দুখ যান্ত্ৰণা আৰু কষ্টৰ পৰা, তুমি মোক এই বন্ধনৰ পৰা, হে হৰি তুমি মোক মুক্ত কৰি দিয়া। বোলে কিয়? মই তোমাৰ কেৱল চৰণ বজিম, মই কেৱল তোমাকেই উপাসনা কৰিম, মই তোমাৰ লগত সম্পৰ্ক সুদৃঢ় কৰিম। গতিকে তুমি মোক গৰ্ভবাসৰ দুখ যান্ত্ৰণাৰ পৰা মুক্ত কৰি দিয়া। ভগৱন্ত প্ৰভুৱে কৃপা কৰি গৰ্ভবাসৰ দুখ যান্ত্ৰণাৰ পৰা জীৱক মুক্ত কৰি দিলে। তাৰ পাছতে কি হ'ল? এই মায়াৰ সংসাৰলৈ নমাৰ লগে লগে জীৱই পাহৰি থাকিলে ভগৱানক, পাহৰি থাকিলে নিজক, হয়নে? পৰীক্ষা দিয়াত লাগি গ'ল। বোলে কি? কিমান দিন জি থাকিম, এয়া আমাৰ পৰীক্ষা। কেতিয়া আমাৰ মৃত্যু হ'ব, এয়া আমাৰ পৰীক্ষা। জীৱনত কি পাম আৰু কি হেৰুৱাম, এয়া আমাৰ পৰীক্ষা। এই জীৱনত যি পোৱা নোপোৱা, হৰ্ষ বিষাদ, দুখ কষ্ট আনন্দ, এইবিলাকৰ যি পৰীক্ষাকে দি থাকিব লাগে, সেয়ানো জীৱৰূপী পৰীক্ষিত নহয় কি? ভক্তিৰূপী গংগাৰ পাৰত গৈ গুৰুৰ চৰণত পৰি, গুৰুৰ চৰণত কায় বাক্য মন এক কৰি মই নিস্তাৰ পালো, উদ্ধাৰ হোৱাৰ ৰাস্তা পালো। হে মোৰ গুৰু ভগৱান, মই তোমাৰ দুখন চৰণ পালো। এই বুলি পৰীক্ষিত নৃপতিয়ে যেতিয়া শুকদেৱৰ চৰণত কায় বাক্য মন এক কৰি শৰণ ললে, পৰীক্ষিত নৃপতিক তেতিয়া শুকদেৱে আশ্বাস দি দিলে। বোলে কি? শুক নিগদতি ৰাজা চিত কৰাচি। হেৰা মোৰ শিষ্য পৰীক্ষিত নৃপতি, এতিয়া তুমি অস্থিৰ হোৱাৰ কোনো প্ৰয়োজন নাই। তুমি তোমাৰ মনক চিতত তুমি স্থিৰ কৰা। আশ্চৰ্য মহিমা। বোলে কি? তোমাক মই যিটো বস্তু দিবলৈ গৈ আছো। কাক কৈছে? পৰীক্ষিত ৰূপী জীৱক কৈছে। কোনে কৈছে? ভাগৱত শাস্ত্ৰই কৈছে, ব্যাস নন্দন শুকদেৱে কৈছে, মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে, উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈছে, হয়নে বাৰু? আৰু দেৱ ঋষি নাৰদে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসক কৈছে। একেখিনি কথাকে কৈ আছে। কি কথা? কৃষ্ণ কথা। কায় বাক্য মন সকলো কৃষ্ণৰ চৰণৰ প্ৰতি ভাৱমান কৰাই একনিষ্ঠ হৈ কেৱল কৃষ্ণৰ চৰিত্ৰ তুমি গুণ কীৰ্তন যশ আৰু লীলাৰ অমৃত তুমি পান কৰিম বুলি মনটো সুদৃঢ় কৰি লোৱা। হে পৰীক্ষিত নৃপতি, বোলে কি জানানে? আশ্চৰ্য মহিমা। ইমান আচৰিত মহিমা থকা বস্তু পৃথিৱীত দ্বিতীয় একো নাই। কোনে কৈছে? গুৰুৱে কৈছে, শুকদেৱে। কাক কৈছে? শিষ্য পৰীক্ষিত নৃপতিক কৈছে। বেদা তৰিতে খোজা যেবে
হে আপোন মুখৰ হেতু তেমে হে গোবিন্দ গোবিন্দ বেকতে ভুলাব হে গোবিন্দ গোবিন্দ বেকতে ভুলাব বেদত দুটা বস্তু বেদাগম আদি কৰি যত বেদ মানে কি বেদ মানে চাৰিখন বেদৰ তত্ত্ব বেদ মানে জ্ঞান হয়নে বেদ মানে কি বেদ মানে ঈশ্বৰৰ কথা এই সমস্ত বিলাকক একেলগে বেদ বুলি কোৱা হয় বেদ কি বেদ হ'ল ভগৱানৰ শ্ৰীমুখৰ বাণী এই বেদত দুটা বস্তু থাকিলে কি এটা হ'ল আগম এটা হ'ল নিগম বেদাগম আদি কৰি যত আগম জানিবলৈ কি কৰিব লাগিব আগম জানিবলৈ 14 শাস্ত্ৰ জানিব লাগিব ব্যাকৰণ জানিব লাগিব নিৰুক্ত জানিব লাগিব হয়নে ন্যায় মীমাংসা তৰ্ক জ্যোতিষ এই শাস্ত্ৰবিলাক জানিব লাগিব ছখন বেদাংগ জানিব লাগিব এই গোটেইখিনি জনাৰ পাছতে বেদ অধ্যয়ন কৰি বেদৰ গুণময় জ্ঞান লাভ কৰিব পৰা যায় মাধৱ মহাপুৰুষ নিজে এজন বিদগ্ধ সংস্কৃত পণ্ডিত আছিলে তেখেতে আগম মাৰ্গ অধ্যয়ন কৰিছিলে আগম মাৰ্গ অধ্যয়ন কৰি কি কৰিলে বলিৰ পথা বিচাৰি ফুৰিলে নিজেতো বিচৰাই হয়নে তেওঁ বৈনায়ক ৰামদাসকো বিচাৰিবলৈ লগাই দিলে বুজি লওক কথা যিজনে নিজেই কৰ্মকাণ্ড মাৰ্গত থাকি নিজৰ বৈনায়ক ৰামদাসক পাঠা ছাগলী বিচাৰিবলৈ পঠিয়াই দিলে সেইজন মাধৱে আমাক উপদেশ দিছে বোলে কি আগমত একো প্ৰয়োজন নাই বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত কোনো প্ৰয়োজন নাই বোলে কি বিস্তৰ শাস্ত্ৰই তোমাক বিভ্ৰান্ত কৰিব তোমাৰ জীৱনৰ যদি উদ্দেশ্যটো কেৱল মুখ্য সুখৰ আনন্দ হয় তোমাৰ জীৱনৰ যদি উদ্দেশ্যটো পৰমাত্মাৰ চৰণ দৰ্শন হয় এইটো কাৰণে তুমি মাত্ৰ এটা উপায় অৱলম্বন কৰা বোলে কি মই যিজনক পালো সেইজনক পোৱাৰ পাছত মই হৰিৰ ভক্তিৰ মাৰ্গ পালো কাক পালে মাধৱে শংকৰক পালে শংকৰৰ চৰণ পালে এইটো কাৰণে মাধৱে কৈছে বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন সংসাৰ তৰিতে খোজা যেবে আপোন মুখৰ হেতু তাবে গোবিন্দ গোবিন্দ বেকতে বোলাবচন আপোনাক সব আজি আমাৰ কাৰণে ভকত স্বৰূপ গুৰুৰূপী গোবিন্দ আপোনালোকৰ চৰণ সেৱা কৰিবলৈ যে আমি অকণমান কৃপা পাইছো আমি আজি সাক্ষাৎ ভগৱানক পাইছো এয়া আমাৰ অনুভৱ হ'ব লাগিব হয়নে বাৰু ভকত বৈষ্ণৱেই হ'ল গুৰু এই গুৰুৰ চৰণত যদি সেৱা ধৰি আমি গোবিন্দৰ যদি কেনেবাকে গুণ কীৰ্তন যদি কৰিব পাৰো তেতিয়াহ'লে আমি মুখ্য সুখৰ আনন্দ আৰু কামনা কৰিব নেলাগে ভাগৱতৰ 6ষ্ঠ স্কন্ধত দিছে কি অজামিল উপাখ্যান ভাগৱতৰ 1ম স্কন্ধত গুৰুৰ জ্ঞান গুৰুৰ তত্ত্বটো কি সেয়া হ'ল 1ম স্কন্ধত দিছে অৰ্থাৎ গুৰু নহলে গতি লাভ নহয় গুৰু নহলে জ্ঞান লাভ নহয় গুৰু নহলে শৰণ নহলে ভজন নহলে আমাৰ ভগৱন্তৰ চৰণ সেৱা শুদ্ধ নহয় সেইটো কাৰণে 1ম স্কন্ধত দিছে গুৰু আৰু 2য় স্কন্ধত দিছে গুৰুৱে দিয়া জ্ঞান গুৰুৱে কৰা কৃপা সেইটো কাৰণে 2য় স্কন্ধ হ'ল গুৰুৰ আশীৰ্বাদ 1ম স্কন্ধত গুৰুৰ তত্ত্ব
দ্বিতীয় স্কন্ধত গুৰুৰ আশীৰ্বাদ, গুৰুৰ কৃপা, গুৰুৰ মহিমা, আৰু তৃতীয় স্কন্ধত গুৰুৱে দিয়া জীৱৰ পৰিচয়, প্ৰকৃতিৰ পৰিচয়, ঈশ্বৰ পৰিচয় আৰু নিজৰ পৰিচয়। সেইটো কাৰণে তৃতীয় স্কন্ধ কি? তৃতীয় স্কন্ধ হ'ল সৃষ্টিৰ ৰহস্য। আৰু চতুৰ্থ স্কন্ধ হ'ল ৰহস্য। বোলে কি ৰহস্য? চতুৰ্থ স্কন্ধত তোমাক বিৰোধ দেখুৱাম। বিৰোধ কিয় হ'ব? ভক্তি গভীৰ হ'বলৈ, হয়নে? কাৰ বিৰোধ দেখুৱালে? শিৱ আৰু দক্ষৰ বিৰোধ দেখুৱালে চতুৰ্থ স্কন্ধ। তৃতীয় স্কন্ধত ঈশ্বৰৰ তত্ত্ব, জীৱৰ তত্ত্ব, প্ৰকৃতিৰ তত্ত্ব। সেইটো কাৰণে তৃতীয় স্কন্ধত দিছে কি? অনাদিবাদন। চতুৰ্থ স্কন্ধৰ ৰহস্য বোলে কি? এই জীৱবিলাকে আহি নিজক চিনি নাপায়। এই জীৱবিলাকে নিজকে মই বুলি ভাবে, ভকত বৈষ্ণৱক চিনি নোপোৱা হয়। সেইটো কাৰণে দক্ষ ব্ৰাহ্মণ প্ৰজাপতি বেদজ্ঞ পণ্ডিত 13 গৰাকী কন্যা বিবাহ দিছে ধৰ্মলে, ধৰ্ম লাভ হৈছে তেওঁ। এগৰাকীক বিবাহ দিছে অগ্নিগণলে, অগ্নিগণৰ কৃপাও তেওঁ লাভ হৈছে। এগৰাকীক বিবাহ দিছে পিতৃগণলে, আৰু একেবাৰে কনিষ্ঠ গৰাকীক বিবাহ দিছে কালে? এজন বৈষ্ণৱলে। দুজন বৈষ্ণৱলে দক্ষই কন্যা বিবাহ দিছে। এজন বৈষ্ণৱ কোন? শিৱ, আৰু ইজন বৈষ্ণৱ হ'ল ধৰ্ম, যিজনৰ নাম হ'ল গণ। হয়নে? ধৰ্মলে 13 গৰাকী কন্যা বিবাহ দিয়া নাই জানো দক্ষই? ইমানখিনি কন্যা দান দি পুণ্য অৰ্জন কৰাৰ পাছতো ভকতৰ সং নোপোৱাত, ভাগৱতৰ তত্ত্ব নোপোৱাত, ঈশ্বৰৰ হৰিনাম গুণৰ মহিমা নোপোৱাত দক্ষৰ কি হ'ল? দক্ষৰ বিৰোধ আহি গ'ল। কাৰ লগত? বৈষ্ণৱৰ লগত। যদি বৈষ্ণৱৰ লগত বিৰোধ থাকে, ভগৱান কৃষ্ণৰ লগত কেতিয়াও সম্বন্ধ নহয়। বৈষ্ণৱৰ লগত বিৰোধ কৰি কৃষ্ণৰ লগত সম্বন্ধ ৰাখিম বুলি যদি কেনেবাকে কোনোবাই ভাবিছে, ভাগৱত শাস্ত্ৰৰ চতুৰ্থ স্কন্ধত আমাক সেইটো পৰিচয় দি দিছে যে বৈষ্ণৱত যদি ভক্তি নহয়, বিষ্ণুৰ আশীৰ্বাদ কেতিয়াও পাব নোৱাৰিবা। উদাহৰণ স্বৰূপে শিৱ দক্ষৰ বিৰোধ চাই লোৱা। মানে বাৰু চতুৰ্থ স্কন্ধত দিছে কি? ধ্ৰুৱ চৰিত্ৰ। চতুৰ্থ স্কন্ধত দিছে কি? বেন ৰজাৰ কাহিনী। চতুৰ্থ স্কন্ধত দিছে কি? পৃথিৱী দোহন। চতুৰ্থ স্কন্ধৰ অন্তিমত দিছে কি? পুৰন্দৰ উপাখ্যান। সেইটো কাৰণে চতুৰ্থ স্কন্ধটো হ'ল কি? ৰহস্য। ভক্তিৰ ৰহস্যটো প্ৰকাশ হৈছে চতুৰ্থ স্কন্ধৰ পৰা। এই ৰহস্য যিটো জ্ঞান, ৰহস্য জ্ঞানটো হ'ল পঞ্চম। পঞ্চম স্কন্ধত কি আছে? পঞ্চম স্কন্ধত আছে ভগৱন্তৰ লীলা অৱতাৰ, সপ্ত বৰি, সপ্ত পাতাল, সপ্ত স্বৰ্গ। এই সমস্তবিলাকৰ লগত মেৰু আৰু নাভিৰ বিবাহ, মেৰুৰ গৃহত আহি ঈশ্বৰৰ জন্ম, এই সমস্ত তত্ত্ব কথা আছে পঞ্চম স্কন্ধত। সেইটো কাৰণে পঞ্চম স্কন্ধ হ'ল ভগৱন্তৰ কি? ভগৱন্তৰ নাভি পদ্ম। এই সৃষ্টিৰ উৎস সপ্ত বৰিষৰ বৰ্ণনা, তাত কোন কোন বৰিষপতি হ'ব সেই সমস্ত তত্ত্ব কথা, হয়নে? বিভিন্ন পৰ্বতবিলাকৰ তত্ত্ব কথা। মেৰু আৰু মেৰু দেৱীৰ স্বামী হ'ল কোন? তেওঁলোকৰ ঘৰলৈ কোন আহিছে? জগতৰ হৰি ঋষভ ৰূপেৰে নামিছে। এই ঋষভৰ 100জন পুত্ৰ, 100জন পুত্ৰৰ শ্ৰেষ্ঠজনেই হ'ল কোন? ভৰত। ভৰত আৰু ৰঘুগণ ৰজাৰ দ্বাৰা শৰণ ভজনৰ তত্ত্ব ভাগৱতৰ পঞ্চম স্কন্ধ। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। ভাগৱত গুৰুৰূপী গোবিন্দ। এইটো কাৰণে গোবিন্দ গোবিন্দ বেকতে বোলা বচন। ভাগৱতৰ নাম লোৱা, ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰা, ভাগৱতত থকা কৃষ্ণৰ অমৃত ভকতসকলে পান কৰা। কি হ'ব? যজ্ঞ কৰিবৰ প্ৰয়োজন নাই, পূজা পাতল কৰিবৰ প্ৰয়োজন নাই, বিশেষ দান কৰি পেলাই পুণ্য অৰ্জন কৰাৰো প্ৰয়োজন নাই। বোলে কি? কৃষ্ণৰ নাম গুণ যশ আৰু এই ভাগৱত অমৃতৰ পুথিভাগৰ এভাগৰো সেয়া তুলনা নহয়। ষষ্ঠ স্কন্ধত আমাক এতিয়া দিছে অজামিলৰ পূৰ্ব কথা। অজামিলনো কোন? ভাগৱত শাস্ত্ৰত ষষ্ঠ স্কন্ধত নামৰ মহিমা,
হৰিনামৰ মহিমা, অজামিল উপাখ্যান, ইয়াৰ পাছতে আহিব আকৌ বৃত্তাসুৰৰ কাহিনী 6ষ্ঠ স্কন্ধত, হয়নে বাৰু? বৃত্তাসুৰ বধ, ইন্দ্ৰৰ কষ্ট, হয়নে? এই সমস্ত কথাখিনি ক'ত পাম? আমি 6ষ্ঠ স্কন্ধত পাম। 6ষ্ঠ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ হৃদয়। ভগৱন্তৰ হৃদয়ত কোন থাকে? এ ভকতে খে মোৰ হৃদয় জানিবা নিশ্চয়, হে ভকত জনৰ জানা আমি সে হৃদয়। ভগৱন্তৰ হৃদয়ত ভকত থাকে। ভকতৰ হৃদয়ত কোন থাকে? ভকতৰ হৃদয়ত ভগৱান থাকে। ভগৱন্ত প্ৰভুৱে কৈছে, এ নাৰদত বিষ্ণু আসন তৎকৈ এ বৈকুণ্ঠতময়ী নাথা এ যোগী ৰুহিয়া এৰিখ মোদাই এ ঠাকু ভকতৰ কীৰ্তন চাই। নাৰদে বিষ্ণু লোকত গৈ বিষ্ণুক দৰ্শন নাপালে, কান্দিছে। হে প্ৰভু, তোমাৰ বৈকুণ্ঠ ধামলৈ ইমান যত্ন কষ্ট শুদ্ধ মনেৰে গলো, তোমাৰ বৈকুণ্ঠৰ সমস্ত ভকতে চতুৰ্ভুজ ৰূপত তোমাৰ গুণ গাই গাই আনন্দৰে তোমাক উপাসনা কৰি থকা দেখিলো। ৰত্নময় সিংহাসনত তুমি বহি আছা বুলি আৰু ওলাই আহি মোক তোমাৰ চৰণ দৰ্শন দিম বুলি মই আশা পালি বহুত সময় বহি থাকিলো, কিন্তু হে প্ৰভু মই তোমাক দেখা নাপালো। কিয় মোৰ এনে হ'ল? এতিয়া ভগৱন্ত প্ৰভু বিষ্ণুৱে কৈছে, বোলে গংগাৰ পাৰত 60 সহস্ৰ ঋষি আৰু মোৰ এই পৰম ভক্ত শুকদেৱে যেতিয়াই মোৰ ভাগৱত অমৃত কীৰ্তন কৰিবলৈ ললে, মই বৈকুণ্ঠ ধাম ত্যাগ কৰিলো। এই গংগাৰ পাৰৰ 3 তৰুণ লতিকা জল সমস্তৰে মাজত মই গৈ কি হলো? প্ৰৱেশ হৈ দিলো। এই গংগা, যি গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে ভাগৱত অমৃত পান কৰিছে। এইটো কাৰণে আমি সেই গংগাৰ পাৰখনত গৈ পাব লাগিব। গংগাৰ পাৰ মানে কি? ভক্তিৰ গংগা। ভক্তিৰ গংগাৰে সৈতে আমি কলৈ যাব লাগিব? ভগৱন্তৰ চৰণলৈ বৈ যাব লাগিব। সেইটো কাৰণে আমি আগতে কি আছিলো? আমি আগতে একোটা পুখুৰী আছিলো। তাৰ পাছত কি হ'ল? আমি তাৰ পাছত এটা সৰু জান-জুৰি হবলৈ পালো। জান-জুৰি কেতিয়া হলো? যেতিয়া আমি ভকতৰ সংগ ললো, ভগৱন্তৰ শৰণ ভজন ললো, আমি তেতিয়া জান-জুৰি হোৱাৰ সুবিধা পালো। এই জান-জুৰি হৈ যেতিয়া আমি ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰি কৰি আমাৰ এই জীৱন নদীক আমি ভক্তিৰ বন্যালৈ যেতিয়া আগুৱাই দিম, তেতিয়া আমি গংগা পাম। এই গংগাত যদি এই জান-জুৰি বিলাক গৈ পৰেগে, তেতিয়া কি হব? সমুদ্ৰ পাবলৈ আৰু লক্ষ্য কৰিব নেলাগে। গংগা গৈ নিশ্চিত সমুদ্ৰত পৰিব। সমুদ্ৰ কি? সমুদ্ৰ হল ভগৱান কৃষ্ণ। এই জীৱনৰ জান-জুৰি বিলাকক অতিক্ৰম কৰি ভক্তিৰ গংগাৰে কৃষ্ণৰূপী সমুদ্ৰত, এই ভাগৱত ৰূপী সমুদ্ৰত যদি কেনেবাকে আমি স্নান কৰিবলৈ পাওঁ, 6ষ্ঠ স্কন্ধ
গুৰু ভগৱান শুকে পৰীক্ষিত নিপতি কৈছে আছে যত যত যজ্ঞ ধৰ্ম সংসাৰৰ এই সংসাৰত যিমান যিমান যজ্ঞ দান পদ তপ আজি ধৰ্ম আছে জানিবাহা সবে হৰি নামৰ গিংগৰ সকলো ধৰ্মই আহি হৰিৰ নামত আশ্ৰয় ললে কেতিয়া যেতিয়া কলিৰ আবিৰ্ভাৱ কলিৰ ভয়ত দান তপ যজ্ঞ ব্ৰত সমস্ত ধৰ্মবিলাকে আহি ৰামকৃষ্ণ হৰি নামত আশ্ৰয় ললে সেইটো কাৰণে ষষ্ঠ স্কন্ধত দিছে কি ভগৱন্তৰ হৃদয়ত দিছে নাম মহিমা নামৰ মহিমা ভকতৰ যোগেদি প্ৰকাশ কৰিছে জানো নাই কৰা বেইছাবৃত্তিত পবিত্ৰ হোৱা নিজৰ সংসাৰ ধৰ্ম শুদ্ধকে পালন নকৰা হয়নে কেৱল মোহ আৰু মায়াতে ভ্ৰমিত হৈ থকা এজন অপবিত্ৰ অজামিল নামৰ দ্বিজৰ দ্বাৰা দেখুৱাইছে কি হৰি নামে তেওঁক উদ্ধাৰ কৰিছে দ্বিজ মানে কি যাৰ দুবাৰ জন্ম হয় এবাৰ জন্ম কেনেকে হয় পাৰ্থিৱভাৱে শৰীৰটো লৈ জন্ম হোৱাৰ পাছত এই জীৱটোৰ 2 নম্বৰবাৰ জন্ম হ'ব লাগিব এইবাৰ জন্ম কেনেকে হ'ব ভক্তিৰ সংস্কাৰেৰে শৰণ ভজন আৰু নাম তত্ত্ব গ্ৰহণ কৰি 2 নম্বৰ জন্মটো হ'ব কি বৈষ্ণৱৰ জন্ম সেইটো কাৰণে অজামিলক দ্বিজ বুলি কৈছে দুবাৰ জন্ম বুলি কৈছে প্ৰথমবাৰ জন্ম হোৱাৰ পাছত তেওঁ কি কৰিলে উত্তৰি গ্ৰহণ কৰিলে উত্তৰি গ্ৰহণ কৰাৰ পাছত ব্ৰাহ্মণৰ যি পূজা পাতল বেদৰ কৰ্ম মাই সেইবিলাকক গ্ৰহণ কৰিলে কিন্তু তাৰ পাছত আকৌ বেইছাত পতিত হৈ নিজকে অপবিত্ৰ কৰিলে হয়নে হৰিৰ নাম কি সেয়াও নাজানে হৰিৰ চৰিত্ৰ কি সেয়াও পাহৰিলে কিন্তু ভাগ্য ভাল আছিলে বোলে কি কনিষ্ঠ পুত্ৰটোৰ নাম নাৰায়ণ ৰাখিছিলে এয়াই নামৰ মহিমা সজ্ঞানে বা অজ্ঞানে এক নাম হয়নে যদি কোনোবাই স্মৰণ কৰে জুই জ্বলিলে তাৰ পৰা প্ৰভাৱ পৰিবই নাম প্ৰকাশ হলে পাপবিলাক দূৰ হৈ পুণ্যৰ অদ্ভুত হৈ ঘটিব এইটো কাৰণে কৈছে জানিবাহা সবে হৰি নামৰ কিংকৰ যিমান ধৰ্ম আছে চব হৰি নামৰ অধীন হৰিৰ নামতকে ডাঙৰ ধৰ্ম এই জগতত একো নাই পুণ্য অৰণ্যত হৰি নাম মহাসিংহ পুণ্য অৰণ্য ক'ৰবাত আছে জানো যেনিয়েই চোৱা তেনিয়েই মোহময় মায়াময় মোহ আৰু মায়াৰ ভৱ সংসাৰত আমি ককবকাই আছো এই ভৱ সংসাৰত আমি ক'ত পুণ্য অৰণ্য পাম হয়নে বাৰু এনে গছ বিৰিখৰ অৰণ্যবিলাকো মানুহে কাটি পানি শেষ কৰা নাই জানো অৰণ্য ইভাগে প্ৰকৃতিটো নাইকিয়া হৈ গৈছে কিন্তু তাতে কৈছে ভাগৱতে পুণ্য অৰণ্যৰ মাজে আজি ইয়াত পুণ্য অৰণ্যৰ প্ৰবাহ হৈ গৈছে কিয় হৈ গৈছে ভক্তি ভাৱে ভগৱত চিন্তনেৰে আপোনাক ভকত বৈষ্ণৱৰ ইয়ালৈ আগমন ভকতৰ আগমন হলে ভগৱন্তৰ স্মৰণ হ'বই হয়নে পদূলিতে ভগৱন্তক স্মৰণ কৰি ভকতে ভগৱান বুলি আদৰি আনিছে কেৱকি হয়নে নহয় বাৰু ইয়াত থকা উপবিত্ৰতাবিলাকক আঁতৰ কৰি দিলে কোনে কেৱকীয়ে আঁতৰ কৰিলে কোনে আপোনা খবৰ মনতো ভগৱন্ত কৃষ্ণৰ প্ৰতি প্ৰেম আৰু ভক্তিৰ ভাৱ জাগ্ৰত হ'ল নিজৰ ভিতৰত যেতিয়ালৈকে ভক্তি জাগ্ৰত নহব বাহিৰৰ বস্তু আপোনাক আৰু মোক শুদ্ধ কৰিব নোৱাৰে সেইটো কাৰণে মাদুলি পিন্ধা চিষ্টেমটো এতিয়া নাইকিয়া হৈ গ'ল হয়নে নহয় আগৰ প্ৰত্যেকৰে ডিঙিত মাদুলি দেখিবই কঁকালত মাদুলি দেখিবই আমি সৰুতে এইবোৰ চব দেখো চবৰে ডিঙিতে হাততে চবতে থাকে মাদুলি হয়নে বাৰু আজিকালি মাদুলি পিন্ধা মানুহ ক'ৰবাত দেখিছে জানো হা নাই দেখা কলি যুগত মাদুলিয়ে কাম নকৰে আমি শিকাই দিছো মনত থাকিব কলি যুগত মাদুলিয়ে জৰিয়ে কাম নকৰে
কিয় নকৰে কলিৰ প্ৰভাৱ কলি যুগত আটাইতকৈ বেছি ইফেক্টিভ আটাইতকৈ বেছি কাম কৰা বস্তুটো গীতা আৰু ভাগৱত আপোনাৰ গৃহত অমংগল হৈছে আপুনি সংকল্প কৰক যে ইমান তাৰিখত ভকত বৈষ্ণৱ মাতি মই ভগৱন্তৰ এভাগ সেৱা ভাগৱত সেৱা এভাগ মই আয়োজন কৰিম যিদিনাখনে দিন ঠিক কৰিব সেইদিনাখনে বেয়া প্ৰভাৱ আকৰ হ'বলৈ বাধ্য হ'ব কলিত মহিমাই আহৰ এয়া কলি যুগত ভাগৱত শাস্ত্ৰ গীতা শাস্ত্ৰ ভগৱন্তৰ নামৰ মহিমা প্ৰকাশ কৰিছে ভগৱানে এইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত আমাক কি দিছে পৰীক্ষিত নিপতি কোৱাৰ চলেৰে আমি এই ভৱ সংসাৰত জন্ম মৃত্যুৰ পৰীক্ষা দি থকা পৰীক্ষিত জীৱ এই জীৱবিলাকৰ সুদৃঢ় বিশ্বাস হ'ব লাগিব ক'ত হৰি নামত এই জীৱবিলাকৰ সুদৃঢ় ভক্তি হ'ব লাগিব ক'ত গুৰুৰ চৰণত ভগৱন্তৰ চৰণত কেনেকে হ'ব আমি আচৰণ কৰিব লাগিব কি আচৰণ ভক্তিৰ আচৰণ হৰি সেৱাৰ আচৰণ হয়নে ভগৱন্তৰ চৰণ সেৱাৰ আচৰণ নাটক কৰিলে নহ'ব শুদ্ধকে কৰিব লাগিব বোলে কেনেকে কৰিব লাগিব আজি যিমান ভকত বৈষ্ণৱ আহিব এয়া মোৰ কাৰণে ভগৱান প্ৰকৃততে হয় হয়নে আপোনালোকে ইমান আন্তৰিকতাৰে ভাগৱত শ্ৰৱণ কৰিছে আমাৰ কাৰণে আজি আপোনালোক ভগৱান প্ৰকৃততে হয় হয়নে বাৰু তাত সুদৃঢ় বিশ্বাস আহিব লাগিব এই সুদৃঢ় বিশ্বাস যদি কেনেবাকে আমাৰ হৃদয়ত যদি কেনেবাকে প্ৰতিষ্ঠা কৰি ল'ব পাৰিছো 7 দিনতে মৃত্যু হ'ব বুলি মৃত্যুৰ ভয়ত কক বকাই থকা পৰীক্ষিতে এবাৰ মৃত্যুক চিনিবলৈ সক্ষম হৈছে এই গুৰুজন মৃত্যু নামৰ বস্তুটোৰ প্ৰতি মোৰ ভয় নাইকিয়া হৈ গ'ল বোলে কিয় মই আপোনাৰ চৰণ পাই গ'লো আপোনাৰ চৰণতে মই সমস্তখিনি বিচাৰি পাইছো হয়নে গুৰুজনে আনন্দৰে সেইটো কাৰণে কৃষ্ণৰ গুঞ্জক লীলাৰ আনন্দময় কথা কৈছে কি বুলি কৈছে হে পৰীক্ষিত নিপতি তুমি বৈষ্ণৱ তুমি বিষ্ণুৰ কথা শ্ৰৱণ কৰিম বুলি যেতিয়াই তুমি মনত সিদ্ধান্ত ল'লা এই গংগাৰ পাৰ পুণ্যৰে ভৰি পৰিল এই পুণ্য পবিত্ৰ ঠাই যেতিয়া মই তোমাক কৃষ্ণ কথা কম ইয়াৰ নাম সিংহৰ প্ৰকাশ হ'ব মৃত্যুৰ ভয় আৰু ইয়ালৈ আহিব নোৱাৰে প্ৰমাণটো শাস্ত্ৰ ভাগত দেখুৱাই দিছে কাৰ দ্বাৰা পৰীক্ষিতৰ দ্বাৰা কি দেখুৱাইছে যে পুণ্য অৰণ্যত হৰিনাম মহাসিংহ পলাই পাব হস্তিজন শুনি তাৰৰ লিংগ মৃত্যুৰ ভয় হ'ল পাপ ৰূপী হস্তি এই মৃত্যুৰ ভয় দূৰ হ'ল কাৰ পৰীক্ষিত নিপতি পৰীক্ষিত নিপতি আনন্দৰে কেৱল কৃষ্ণৰ চৰিত্ৰ আৰু কৃষ্ণৰ গুঞ্জ সমৃত পান কৰিছে হে হৰি নামে খেদা কৃষ্ণ বিমুখত হবে হয় কথাই আমি পাপ পুণ্য বুলি কওঁ নে নকওঁ পাপ ক'ত থাকে পাপ থাকিবলৈ ঠাই ক'ত দিছে ঈশ্বৰে হা পঞ্চচোনা পাপৰ ঠাই দিছে ক'ত ভাগৱতত পঞ্চচোনা পাপৰ কথা আছে ভাগৱতত হয়নে বাৰু যিকেইখন ঠাইত কলি থাকিব তাতে পাপ থাকিব কলি কি কলি হ'ল পাপৰ প্ৰাৰম্ভ ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধত কৈছে যে হে কলি তই হলি পাপৰ প্ৰাৰম্ভ কলি কিয় পাপৰ প্ৰাৰম্ভ যে কলি সদায় কৃষ্ণত বিমুখ কলিৰ মৃত্যু ক'ত ভয় ক'ত য'ত কৃষ্ণত সন্মুখ হ'ব তাতে কলিৰ ভয় হৈ যায় সেইটো কাৰণে কৃষ্ণৰ চৰণ কৃষ্ণৰ নাম কৃষ্ণৰ গুণ কৃষ্ণৰ যশ আৰু কৃষ্ণৰ লীলা এয়া কি এয়া হ'ল পুণ্য অৰণ্য এই পুণ্য অৰণ্যৰ দ্বাৰা
ভগৱন্তৰ নাম সিংহৰ যেতিয়া প্ৰকাশ হয় এই পাপৰূপী হস্তিবিলাকৰ থাকিবলৈ ঠাই নাইকিয়া হয় এটা পাপ ক'ত থাকিবগে ভগৱানে পুণ্যকো থাকিবলৈ স্থান দিছে পাপকো থাকিবলৈ স্থান দিছে পাপক থাকিবলৈ পঠাই দিছে পাপৰূপী হস্তিবিলাকক খেদি খেদি নি য'ত কৃষ্ণৰ স্মৰণ নাই য'ত কৃষ্ণৰ নাম উপাসনা নহয় য'ত কৃষ্ণৰ চৰণত ভক্তি কৰা নাই সেয়া বোলে পাপ হস্তি নাম সিংহই খেদি নিয়া পাপবিলাকে গৈ তাত আশ্ৰয় ল'বগে ক'ত আশ্ৰয় ল'বগে য'ত ভগৱান কৃষ্ণৰ স্মৰণ হোৱা নাই গতিকে আমি কি বুজিব লাগিব কৃষ্ণৰ নাম স্মৰণ নোহোৱাকে আমাৰ গৃহধামত এদিনো থাকিব নালাগে সেহি সেদিনক ভাই দুৰ্দিন বলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন কৃষ্ণ কথা অমিতৰ হাইমত আলাপৰস যিটো দিন হয় যিটো দিন বিহীন মাধৱক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে উপদেশ দিছে হে মাধৱ গুৰুৰ পৰা ভক্তি জ্ঞান পালা শাস্ত্ৰ অধ্যয়ন কৰি শাস্ত্ৰৰ নয় আৰু বিচাৰ পালা এইবাৰ তুমি এভাগ শাস্ত্ৰ ৰচনা কৰা নামটো কি নাম ঘোষা ঘোষা নামে শাস্ত্ৰ ভাগি তুমিও কৰিবা শংকৰৰ উপদেশ ঘোষা শাস্ত্ৰ কৰা তুমি কেনেকে কৰিবা কোনো কাহিনী নানিবা হয়নে কোনো ইতিহাস নানিবা তালে আনিবা তুমি সেই শাস্ত্ৰবিলাকৰ মৌবিলাক অকল অমৃতবিলাক আনিবা অমৃতবিলাক আনি আনি তুমি মৌচাক ৰূপেৰে তাক গঠন কৰিবা এইটো কাৰণে মাধৱে আমালে আনিছে কি ভক্তিৰ উপদেশ সেইটো দিনক মাধৱ মহাপুৰুষে আমাক বেয়া বুলি জনালে সেহি দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন সেইটোতকে মেঘেৰে আচ্ছন্ন কৰি ৰখা দুৰ্দিন আমাৰ কাৰণে বেলেগ দ্বিতীয় নাই কোনটো দিন কৃষ্ণ কথা অমৃতৰ কৃষ্ণৰ চৰণ চিন্তা কৃষ্ণৰ নাম কৃষ্ণৰ গুণ কৃষ্ণৰ যশ আৰু কৃষ্ণৰ লীলা এইবিলাকৰ পৰা আমাৰ যিটো দিন বঞ্চিত হৈছে সেইটোৱে হ'ল আমাৰ কাৰণে অমানিশা কি হ'ব পুণ্য অৰণ্যৰ পুণ্যবিলাক তাত প্ৰৱেশ নহয় তাত পাপৰ অভ্যুদয় হ'ব য'ত পাপৰ অভ্যুদয় হয় সেয়াই হ'ল আটাইতকৈ বেয়া দিন পাপক দূৰ কৰাৰ উপায়টো কি কৃষ্ণক স্মৰণ ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত সেইটো কাৰণে কি বুলি কৈছে হৰি নামে খেদাৱে পাপৰ নাই পুৰি হৰিৰ নামে পুণ্যৰ অদ্ভুতই কৰে পুণ্যৰ বতাহ সৃষ্টি কৰে আৰু কি কৰে ভগৱন্ত প্ৰভুক প্ৰকাশ কৰে এইটো কাৰণে এই পুণ্য বায়ু যদি কেনেবাকে ববলৈ লয় পাপৰূপী হস্তিবিলাকৰ থাকিবলৈ ঠাই নাইকিয়া হয় কোনো ব্ৰহ্মাণ্ডতে পাপত থাকিবলৈ ঠাই নিদিয়ে কোনে হৰি নামে এতিয়া পাপ গৈ ক'ত থাকিব তাকে কৈছে কি বুলি কৃষ্ণ বিমুখত হবে একঠাই কৃষ্ণত বিমুখ হৈ থকা ঠাইবিলাকতে পাপ গৈ একে ঠাই হ'বগে হে পৰম পাতকী যিটো আত্মীয় নাচাৰি
ভকতক ৰক্ষা কৰন্ত চতুর্ভুজ রূপে পাবে বৈকুণ্ঠ নগর হে আশ্চর্য মহিমা কিন হরির নামর ও নাহি পায় চিত্ত হরি শুন পূর্ব কথা অজা মিল হে নামৰ অভ্যাসে কৰে পাপক উচ্চান শুনা বিষ্ণু দূত যম দূতৰ সংবাদ কৌন জপুরত এক ব্রাহ্মণ আছিল হে অতি অনাচারে দ্বিজ নাম জানিল হে পরম বেচার পতি পতিত পাপিষ্ট এ করিলে কমহন্ত অনেক অনিষ্ট এ বৃদ্ধ পিতৃ মাতি যত তেজিলে ভাজা এ সকল বৰ্ষ দিয়া ভজিলে বেচাক এ জাতি কুল কৰ্ম মানে সমস্তে তেজিল বেচাৰ গৰ্ভত দশ পুতয় উপজিল কনিষ্ঠ পুত্ৰৰ নাম থৈলা নাৰায়ণ এ ভাজা পুত্ৰ পুষিবাৰ মাত কৰে কাম এ খেলে জুৱা পাশা মিছা মাতে অহংকাৰী এ চুৰি কৰি দেই ডকা মনুষ্যক মাৰি এ শিৱধ ৰাজবধ একোৱে নচাৱে তাইক মাত্ৰ পোষে আন যত বিত পাৱে এ যিদিনা নপাৱে ধন বেচা পাৰে গালি থাকে সৰ্বদায়ে দ্বিজ তাইৰ আশা পালি তাইৰ ভৈল তপ জপ যজ্ঞ ধৰ্ম ধ্যান অসপূৰ্ণত বেচা দিনে নিশ্চিন্ত হেন পাপ নাছিল দিজিত নিসিজিল এ দুষ্টৰ প্ৰসংগে নষ্ট ভৈল জানিল এ জাতিত বামন সিটো কৰ্মত চন্দা এ ভাৰ্যা পুত্ৰ পোষণতে অনেক গৈলকাৰ এ ভৈল অষ্টাধিক আশী বৰিষ প্ৰমাণ বৃদ্ধ বয়সত তাৰ নুপুজিল জ্ঞান আউৰ একো কৰ্ম কৰিবেক সত্য নাই এ কনিষ্ঠ পুত্ৰক মাত্ৰ থাকে উমলাই হে প্ৰাণতো অধিক সিদ্ধ পুত্ৰ নাৰায়ণ হে মিলে সুখ শুনি তাৰ মধুৰ তাতে মন মজিল দ্বিজৰ সমুদায়
হে পৰম কৌতুকে তাৰ লীলা থাকে চাই এ খুৱাৱে ধুৱাৱে মহা স্নেহে নিতে তাকে হে আশা নাৰায়ণ বুলি ৰাতি দিনে ডাকে হে উঠা নাৰায়ণ হেৰা বৈঠা নাৰায়ণ হে ভুন্দা নাৰায়ণ বুলি ডাকে সৰ্বক্ষণ পান পখী আছে সিটো কনিষ্ঠ পুত্ৰত অ নাৰায়ণ বিনে নাহি বচন মুখত সৰ্বদায়ে তাকে মন পুতত সমূলি এ সপোনত মাতে সিটো নাৰায়ণ বুলি এখনে খনে মনত তনয়ত পৰে এ সপোনে খচিতে নাৰায়ণ নাম স্মৰে ভৈলা যিটো পুত বিপদত শকতি অ নজানিলা বায়ু আশী ভৈলা সমাপতি হে নীলে কবয়স পুত স্নেহে আলে জালে হে বিফল জনম গৈল পাইল অন্তকালে ভৈলা বিপ্ৰৰ মৰণ নিহিত তিনি গোটা জমদূত আগেও উপস্থিত ভয়ংকৰ দেহা যেন আংকাৰা পুঞ্জ ৰঙা দুয়ো চকু পকাৱে যেন গঞ্জ যেন পুৰা শিৰিষ ভয়ংকতা হাতে ডাঙৰ হাতে পাহ শৰীৰৰ ৰোম আছে স্বভাৱে বিকট পিঙত দেহা কুৰূপ সংগ্ৰাম ভেঙুৰা ভেঙুৰি ভৰি ফুলন্ত প্ৰচণ্ড বতাহে যেন নাকৰ উলমিলে পেট যেন বৰ বক্ৰাকাৰ মুখ আঁকি বিকৃত কুৰূপ নাক দন্ত শাখাতে দেখি অন্ধ
ষষ্ঠ স্কন্ধত হৰিনামৰ মহিমা। নাম কি? নাম নিৰ্গুণ। কিয় নাম নিৰ্গুণ? নামক গুণময় বায়াই স্পৰ্শ কৰিব নোৱাৰে। নাম কি? নাম হ'ল বেদৰ আটাইতকৈ ৰহস্য বস্তু। বেদৰ আটাইতকৈ গোপন যিটো তত্ত্ব, এই তত্ত্বটোৱে হ'ল কি? ভগৱান কৃষ্ণৰ নাম। এই নাম কোনে পাব? নিৰ্ণয় কোনে কৰি দিব? ভগৱন্ত বাবে নিৰ্ণয় কৰি দিব। নাম কোনোবাই বিচাৰিলে যে পাব তাৰ কোনো নিশ্চয়তা নাই। নাম পাব কেনেকে? ভগৱন্তই কৃপা কৰিব লাগিব। এই বেদৰ গুপুত বেদ নাৰায়ণ, হে দৈৱকীত সন্দেহ সাক্ষাতে ভয়লা বিদিত, হে জীৱৰ তাৰণ হেতু নাৰায়ণই, হে প্ৰচাৰিলা নিজ যশ ধৰ্ম বেদৰ গুপুত বিত্ত নাৰায়ণ কাৰ মুখলৈ আহি গ'ল? অজামিলৰ মুখলৈ আহি গ'ল। আহিলে কেনেকে? অজামিলৰ 10জন পুত্ৰ আছিলে। কনিষ্ঠ পুত্ৰজনৰ নামটো তেওঁ বৰ বেলেগ ধৰণে ৰাখি দিলে। কি নাম ৰাখি দিলে? কনিষ্ঠ পুত্ৰৰ নাম ৰাখি দিলে 4খন বেদৰ যিটো সাৰ, 4খন বেদত থকা অক্ষৰ স্বৰূপ ঈশ্বৰৰ গুণময় তত্ত্বক ঢাকি নিৰ্গুণ তত্ত্ব প্ৰকাশ কৰা ঈশ্বৰৰ যি নাম তত্ত্ব কোনে পালে? ভগৱন্তৰ কৃপাত অজামিলৰ কনিষ্ঠ পুত্ৰটোৰ নাম ৰাখি দিয়া হ'ল। এই পুত্ৰ কি? ঐ আমাৰ 10টা ইন্দ্ৰিয় আছে। এই 10টা ইন্দ্ৰিয় এই জীৱটোৰ কাৰণে 10 পুত্ৰ। এই 10 পুত্ৰৰ ভিতৰত আটাইতকৈ কনিষ্ঠ ইন্দ্ৰিয়টো হ'ল বাক ইন্দ্ৰিয়। ল'ৰাটো বহিছেনে নাই, ছোৱালীজনী বহিছেনে নাই সুধিব সৰু হৈ থাকোঁতে, হয়নে না? আত্মীয় স্বজনবিলাকে বগাইছেনে, খোজ কাঢ়িছেনে, সোধে নে নুসুধে? থিয় ডঙা দিছেনে, হয়নে? তাৰ পাছতে সুধিব মাত ফুটিছেনে। একেবাৰে শেষত সোধা প্ৰশ্নটো মাত ফুটাটো হয়নে নহয়? মাত ফুটিছেনে নাই বুলি সোধে নে নুসুধে? এই কণ্ঠৰ বাক শক্তিটো হ'ল আটাইতকৈ কনিষ্ঠ ইন্দ্ৰিয়। এই কনিষ্ঠ ইন্দ্ৰিয়টোৱে হ'ল আমাৰ 10 ইন্দ্ৰিয়ৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ইন্দ্ৰিয়। এই ইন্দ্ৰিয়টোৰ সত্তা হ'ল কোন? প্ৰাণ। এই প্ৰাণত থাকে কণ্ঠৰ শক্তি, সেইটো কাৰণে নামটো কি? নাৰায়ণ। হৰি বেদৰ 4 অক্ষৰ বেকত কৰি থৈলা ৰায়ণ বাণী।
হেন নাৰায়ণ নাম গায়া হে শুদ্ধ কৰো আমি চিত কায়া হে হৰি সন্দোষ বেদৰ জ্ঞান মাৰ্গত থকা গুণময় বেদ হ'ল 4খন হয় নে নহয় কিন্তু আমাৰ লগতো 4খন বেদ আছে আমাৰ 4খন বেদ কি আমাৰ 4টা জ্ঞান ইন্দ্ৰিয়